সকলোলৈকে নমস্কাৰ। ইতিমধ্যে আপোনালোকে প্ৰথমটো ভিডিঅ'ত গম পাইছে মই শুৱালকুছিত দুযোৰ পাটৰ কাপোৰ কাষ্টমাইজ কৰিছিলোঁ। তাৰে প্ৰথমযোৰ মই ইতিমধ্যে আপোনালোকক দেখাইছোঁ। আজি বলকচোন চাওঁ দ্বিতীয়যোৰ পাটৰ কাপোৰ কেনেকুৱা আহিছে। মই দ্বিতীয়যোৰ কাপোৰ বেবী পিংক কালাৰত বনাবলৈ দিছিলোঁ তেওঁলোকক। তাৰে চাদৰখন কিন্তু মই কেঁচা পাটৰ দিছিলোঁ আৰু গুণাটো কৈছিলোঁ অলপ য়েল্ল' কালাৰত দিবলৈ। আৰু চাওঁ বলকচোন কেনেকুৱানো আহিছে কাপোৰযোৰ। এয়া আপোনালোকে দেখিব পাইছে এখন মেখেলাখন অকণমান মই হেভিকৈ দিছিলোঁ আৰু সেইটো ব্লাউজৰ পিচ। ব্লাউজটো মই এইটোত চিম্পল দিছোঁ। আগৰযোৰ যেনেকৈ মই হেভি দিছিলোঁ ইয়াত মই হেভি দিয়া নাই, ইয়াত মই চিম্পলকৈ দিছিলোঁ, খালি মেখেলাখন অকণ হেভি দিছিলোঁ। দেখিব পাইছে এইটো পাটৰ ব্লাউজ পিচ আৰু এইফালে মেখেলাখনো পাটৰ, কিন্তু ইয়াৰ চাদৰখন আকৌ মই কেঁচা পাটৰ দিছিলোঁ। কি সুন্দৰকৈ তেওঁলোকে বনাই মোলৈ পঠিয়াইছে, বহুত ধন্যবাদ। মই শেষত আপোনালোকক তেওঁলোকৰ